জীৱনত একদম মানে ভাল পোৱা গীতটো কোনটো? শুনা, মই এতিয়াও বিচাৰি আছোঁ, বাছি আছোঁ, মানে বাছি বিচাৰি আছোঁ মোৰ গীতৰ মাজত নহয়, মোৰ নতুন ক্ৰিয়েশ্যনৰ মাজত। এতিয়া জনতাই বহু গীত বা মোৰ সৃষ্টিক মৰমেৰে আদৰিছে, বহু প্ৰজন্ম আহি পৰিলে, আদৰিলে। মই এতিয়াও ভাবি আছোঁ যে কি গীত লিখিলে মোৰ আইৰ চকুৰ পানী নোহোৱা হ'ব, কি গীত গালে মোৰ দেশৰ জনতাই সাহস আৰু চেতনা পাব, কি গীতে মোৰ অসমৰ জাতীয় সংস্কৃতিৰ বৰপথাৰ বা বৰভেটিটো বেছিকৈ চহকী কৰিব। সি প্ৰেমৰ গীত হওক, প্ৰকৃতি প্ৰেমৰ গীত হওক, মানৱ প্ৰেমৰ গীত হওক, বাণিজ্য প্ৰেমৰ গীত হওক, বাণিজ্যৰ এটা হাবিয়াস থাকে, বিজ্ঞান প্ৰেমৰ গীত হওক বা যিয়েই নহওক, প্ৰজন্মই বিশ্লেষণ কৰি জীয়াই থাকিব পৰা, সাহস আৰু অনুপ্ৰেৰণা পাব পৰা গীত, সকলো বিষয়ৰ ওপৰত সম্ভাৱ্য ধনাত্মক চেতনাৰে মই লিখিবলৈ চেষ্টা কৰিম। এতিয়াও মোৰ সেইটোৱে হ'ব চাগে, যিটো গীত মই প্ৰথমত গাইছিলোঁ, তাতোতকৈ মানুহে বেছি অন্তৰৰ স্পৰ্শ দিব, মৰম দিব। এইটো এতিয়াও লিখা হোৱা নাই, এইটো ভগৱানে হয়তো সদায় লিখুৱাব, যিবিলাক সদায় অনন্ত প্ৰজন্মৰ নতুন আৰু অভিনয়। জীৱনৰ প্ৰথম যিটো গীত গাইছিলে অকণমান গুণগুণাই দিব। পাথার ছন্দের লিখা হুয়া নাই মোর এই কবিতা, প্রাণর ভাষারে লিখা হই গুল খেয়ে, তুমিও সাগে বুঝা নাই, তুমিও সাগে বুঝা নাই। চরণের সাউন্ড করা ল'ৰাজনক এটা হাত চাপৰি দিয়ে, ল'ৰাকেইটা কষ্ট কৰিব দেই। সময় যদি কেনেকৈ আছন এবাৰ তই যাবি চাই, তোৰ হাত ইমান ডাঙৰ হ'লো, যাৰ গীত শুনি আমি ইমান ডাঙৰ হ'লো, ইমান বয়সৰ হ'লো। আৰু এইপিনে আছে মহেন্দ্ৰ হাজৰিকা ছাৰ বুলিয়ে কৈছোঁ। বিশেষকৈ মই তেখেতৰ পৰা দুআষাৰ মই জানিম আৰু ইয়ালৈ আহি কেনেকুৱা অনুভৱ কৰিছে, তেখেতৰ মনোমৰ অনুভৱ আনন্দত মাঘৰ বিহু আহি আছে। অনুভৱ মানে শুনা, অনুভৱটো শুনিছা, মোৰ ভাল লাগিছে, দৰকাৰো আছে। এতিয়া প্ৰয়োজন আছে জাতীয় বিদ্যালয়সমূহৰ অসমীয়া জাতিটো মানে মই ইয়াত কোনোবা এটা কমিউনিটিৰ কথা কোৱা নাই, খিলঞ্জীয়া বা ভূমিপুত্ৰ স্বাভিমানী অসমীয়া জাতিটো এই জাতীয় বিদ্যালয়সমূহৰ দায়িত্ব এতিয়া অসীম তেওঁলোকে দায়িত্ব কি আছে, স্কুল খুলিছে, কিবা কৰিছে তেখেতসকলে, তেওঁলোকে মগজ তৈয়াৰ কৰিব লাগিব, ব্ৰেইন তৈয়াৰ কৰিব, ব্ৰেইন কি কৰিব, তেখেতসকলে স্কিল ডেভেলপ কৰাব, কিবা কৰিব, আৰু চেতনা জাতিৰ দিব লাগিব, চেতনাটো জাতিৰ চেতনা ভৰাব লাগিব, মাটিৰ চেতনা ভৰা ল'ৰা ছোৱালীৰ মগজুত সুমুৱাই দিব পাৰিব লাগিব, তেতিয়াহে বিষ্ণুজ্যোতি জীয়াই থাকিব, তেতিয়াহে গুৰুজন শংকৰদেৱৰ আদৰ্শ বিকৃত নোহোৱাকৈ সংস্কৃতি, অসমীয়া মাতৃ সংস্কৃতি বিকৃত নোহোৱাকৈ জীয়াই থাকিব। চিধামৰা জাতীয় বিদ্যালয় প্ৰতিষ্ঠা দিৱসটো লাহে লাহে আৰু ভাল হ'ব লাগিব, আৰু মই ভাবোঁ এইটো এটা সকলো আমাৰ ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী তথা সকলো ৰাইজৰ এটা নিজৰ অনুষ্ঠান হ'ব লাগিব। নিজে বাদ্যযন্ত্ৰৰ অভিযান, অৰ্কেষ্ট্ৰা কৰে এইটো কালচাৰটো, সংস্কৃতি, গীত সংগীত সংস্কৃতিৰ বুনিয়াদ বৰভেটি বা ফচল। পূৰ্বপূৰ্ব অতীতৰ পৰা আপুনি
আমাৰ বংশৰ লগত জড়িত হৈ আছে। একদম আজি মই ককাৰ হাৰমনিয়ামখন বজাইছো, ককা দেউতাৰ হাৰমনিয়ামখন বা দেউতাই চোৱা হাৰমনিয়ামখন এতিয়া নাই আৰু নষ্ট হৈ গ'ল, বানপানী হওঁতে নষ্ট হৈ গ'ল। গোটেই কথাবিলাক এতিয়া সময় বৰ উপযোগী। কোৱা আৰু কোৱা। বৰ বিশেষ কথা নাপাতো, জাষ্ট লাষ্টত এটা সুধো, বৰ্তমান আপুনি আপোনাৰ চবতকে মানে জীৱনত একদম মানে ভাল পোৱা গীতটো কোনটো? শুনা, মই এতিয়াও বিচাৰি আছো, বাচি আছো, মানে বাচি বিচাৰি আছো মোৰ গীতৰ মাজত নহয়, মোৰ নতুন ক্ৰিয়েশ্যনৰ মাজত। এতিয়া জনতাই বহু গীত বা মোৰ সৃষ্টিক মৰমেৰে আদৰিছে, বহু প্ৰজন্ম আহি পৰিলে আদৰিলে। মই এতিয়াও ভাবি আছো যে কি গীত লিখিলে মোৰ আইৰ চকুৰ পানী নোহোৱা হ'ব, কি গীত গালে মোৰ দেশৰ জনতাই সাহস আৰু চেতনা পাব, কি গীতে মোৰ অসমৰ জাতীয় সংস্কৃতিৰ বৰপথাৰ বা বৰভেটিটো বেছিকৈ চহকী কৰিব। প্ৰেমৰ গীত হওক, প্ৰকৃতি প্ৰেমৰ গীত হওক, মানৱ প্ৰেমৰ গীত হওক, বাণিজ্য প্ৰেমৰ গীত হওক, বাণিজ্যৰ এটা হাবিয়াস থাকে, বিজ্ঞান প্ৰেমৰ গীত হওক বা যিয়েই নহওক, প্ৰজন্মই বিশ্লেষণ কৰি জীয়াই থাকিব পৰা, সাহস আৰু অনুপ্ৰেৰণা পাব পৰা গীত, সকলো বিষয়ৰ ওপৰত সম্ভাৱ্য ধনাত্মক চেতনাৰে মই লিখিবলৈ চেষ্টা কৰিম। এতিয়াও মোৰ সেইটোৱে হ'ব চাগে, যিটো গীত মই প্ৰথমত গাইছিলোঁ, তাতোতকৈ মানুহে বেছি অন্তৰৰ স্পৰ্শ দিব, মৰম দিব। এইটো এতিয়াও লিখা হোৱা নাই, এইটো ভগৱানে হয়তো সদায় লিখুৱাব, যিবিলাক সদায় অনন্ত প্ৰজন্মৰ নতুন আৰু অভিনৱ। ঠিক আছে, ঠিক আছে। আৰু এটা কথা দিয়া মোক, আপুনি জীৱনত প্ৰথম যিটো গীত গাইছিলে অকণমান গুণগুণাই দিব। কথার ছন্দের লিখা হুয়ারাই মোরে কবিতা, প্রাণর ভাষারে লিখা হই গুল খেয়ে, তুমিও সাগে বুঝানা, তুমিও সাগে বুঝানা। শুনিছা না গীতটো কেতিয়াবা? দেউতাহঁতেও লগাই। আপোনালোকৰ গীত দেউতা বুলি ক'লে পঢ়াত লাগে কৰ্মজীৱনতে মানে তোমাৰ এতিয়া কৰ্মজীৱন মানে তুমি এটা ব্যস্ত ইউটিউবত, ইউটিউবত নহ'ব, কোম্পানীটো মই কাম কৰোঁ। ভেৰি গুড, ভেৰি গুড। বিস্তৃত চেতনাৰে আগবাঢ়িব লাগে। হয়, মানে 12 ঘণ্টা ডিউটি কৰাৰ পিছত এনেকৈ যদি অকণমান যদি ওলাই আহিব নহয়, এই ক্ষেত্ৰত অকণমান মানে আগুৱাই দিবলৈ চেষ্টা কৰোঁ। পাৰোঁ মানুহৰ আগত কথা কৰিবলৈ কিমান বছৰ হ'ল চেষ্টা কৰিবলৈ চাওঁ। মোৰ প্ৰায় এইটো ইউটিউব চেনেলটো খোলা মোৰ 1 বছৰ ওপৰত। ভেৰি গুড। অকণমান মানুহৰ আগত মানে প্ৰচাৰ কৰিবলৈ। তোমাৰ নামটো কি আছিলে? পৰাগজ্যোতি শইকীয়া। আমি অসমৰ নতুন ইউটিউবাৰ বা সকলোৱে আদৰ্শ হিচাপে লওক। কাম কৰি যোৱা প্লেটফৰ্ম বহুত আছে এতিয়া প্ৰজন্মৰ। এতিয়া দুখীয়া বুলি কৈ মই আমুক বুলি কৈ গৌৰৱ কৰা দিন নাই, আৰু হাত কাপতি বহি থকাৰ দিন নাই। প্লেটফৰ্ম ইউটিউবে অজস্ৰ দিছে বা প্ৰযুক্তিয়ে বহুত দিছে, কাম কৰি যাওক। অসৎ বা এনেকুৱা সমাজে বেয়া পোৱাবিলাক নহয়, য'ত জীৱন কৰিব পাৰি, য'ত উপাৰ্জন আহিব পাৰে, য'ত সততাৰে মানুহ শ্ৰদ্ধাশীলতাৰে জীয়াই থাকিব পাৰে। থেংক ইউ, ভালে থাকা। থাকিল আপোনালোক ইমানখন সময় যে আপোনাৰ মূল্যৱান সময় মোক দিয়াৰ কাৰণে। একো নাই, তোমালোকৰ কাৰণে দিবই লাগিব। তোমালোকে উঠি আহি আছা, তোমালোকে বাতৰি সমাজক প্ৰজন্মক বিলাব লাগিব। সেইটো আমি তোমালোকক সময় দিয়াটো আমাৰ দায়িত্ব দেই। সময় ঠিক আছে, একদম ধন্যবাদ, ভালকে থাকা। আৰু আমাৰ ভোগালী বিহুৰ শুভেচ্ছাটো তুমি নিদিলা মোক। ভোগালী বিহুৰ তোমালৈ আশীৰ্বাদ থাকিল, আগবাঢ়া, যাতে তোমাৰ এতিয়া যিটো উপাৰ্জন হৈ আছে সৎ উপাৰ্জন, তাৰ যাতে শতগুণ বাঢ়ি যাওক এই বছৰটো। আৰু লগতে আপুনি যিটো মনত পেলাইছে তাকো মই অকণমান জনাই ক'ব বিচাৰিছোঁ, ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন। ধন্যবাদ। পৰিৱেশন কৰিব সন্দেহ হোৱাৰ পিছত মই
অকণমান লাইভ লাগি দেখুৱাবলৈ চাম যিমান ওপৰৰ আপোনালোকক দেখুৱাম মোৰ ফালৰ পৰা আৰু এইবিলাক চাই আছে তাত শুভেচ্ছা জনাইছোঁ আজি চিনেমা জাতীয় বিদ্যালয়ত প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে দুদিনীয়াকৈ অনুষ্ঠান অনুষ্ঠিত কৰিছে। কালি 7 জানুৱাৰী প্ৰতিষ্ঠা দিৱস, আজি 8 জানুৱাৰী, কালি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। আজি আমি অসমৰ যশস্বী এজন শিল্পী, গণশিল্পী, জনতাৰ শিল্পী, জনতাৰ কণ্ঠ মহেন্দ্ৰ হাজৰিকাদেৱক আমি আমাৰ মাজত পাইছোঁ। আমি প্ৰায় গৌৰৱ অনুভৱ কৰিছোঁ আৰু এইজন শিল্পীয়ে আজি যথেষ্ট সংখ্যক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত তেখেতৰ সংগীত যাত্ৰাৰ যি মানে ভৰপীৰ গতি, সেই গতি সম্পৰ্কতো তেখেতৰ বক্তব্য প্ৰদান কৰিলে আৰু তেখেতৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছে। এতিয়া অৰ্কেষ্ট্ৰা বাজি আছে, সময় বাজি আছে, আৰু মই ভাবোঁ যে আমাৰ চিনেমা জাতীয় বিদ্যালয় যিটো প্ৰতিষ্ঠা দিব, সেইটো এটা অনন্য এটা অনুষ্ঠান হয়। এইটোৱে দেখুৱাই যিমানটো পাৰোঁ মই চেষ্টা কৰিছোঁ খবৰ লাইভত আহি পিনে আৰু